ৰাশিৰ জাতক-জাতিকাসকল ২৬ৰ পৰা ৩১ জুলাই এইকেইটা দিন আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ আৰম্ভণি হ'ব পাৰে। বহুদিন ধৰি ৰৈ থকা এটা কাম হঠাতে সফল হ'ব পাৰে, কিন্তু এটা সৰু ভুল সিদ্ধান্তই ভাগ্যৰ দুৱাৰো বন্ধ কৰি দিব পাৰে। এই সময়ছোৱাত টকা-পইচা, চাকৰি, ব্যৱসায়, প্ৰেম আৰু পৰিয়াল কোন ক্ষেত্ৰত সুখবৰ অপেক্ষা কৰি আছে, কোনজন মানুহক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰে নকৰিব। ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব, কাৰণ শেষত মই ক'ম এই সপ্তাহৰ আটাইতকৈ শুভ দিন, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ ভাগ্য উজ্জ্বল কৰাত সহায়ক হ'ব পাৰে। আপোনালোক সকলোকে স্বাগতম। আজি আমি আলোচনা কৰিম মেষ ৰাশিৰ ২৬ৰ পৰা ৩১ জুলাই ২০২৬লৈকে সম্পূৰ্ণ ৰাশিফল। যদি আপোনাৰ ৰাশি মেষ হয়, তেন্তে এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক, কিয়নো ইয়াত থকা তথ্যসমূহ আপোনাৰ আগন্তুক কেইদিনমানৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তত সহায়ক হ'ব পাৰে। এতিয়া আহক আৰম্ভ কৰোঁ এই সপ্তাহৰ সম্পূৰ্ণ ৰাশিফল। ধন সম্পত্তি। মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে ধন সম্পত্তিৰ ক্ষেত্ৰত সময়টো আশাব্যঞ্জক হ'ব পাৰে। বহুদিন ধৰি যি আৰ্থিক বাধা বা অনিশ্চয়তা অনুভৱ কৰি আছিল, সেইবোৰ লাহে লাহে কমিবলৈ আৰম্ভ হ'ব পাৰে। ইনকামৰ নতুন উৎস বিচাৰি পোৱাৰ সম্ভাৱনা আছে আৰু আগতে কৰা পৰিশ্ৰমৰ ফল লাভ কৰাৰ সুযোগো আহিব এই সপ্তাহত। যদি আপুনি চাকৰি কৰে, তেন্তে অতিৰিক্ত কাম বা বিশেষ দায়িত্বৰ বাবে আৰ্থিক লাভ বা ভৱিষ্যতে বেতন বৃদ্ধিৰ সম্ভাৱনা দেখা যায়। ব্যৱসায়ীসকলৰ বাবে নতুন গ্ৰাহক, নতুন অৰ্ডাৰ বা বিক্ৰী বৃদ্ধি হোৱাৰ যোগ আছে, কিন্তু লাভ হ'ল বুলিয়েই অযথা খৰচ নকৰিব। উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰাটো এই সময়ত বেছি লাভজনক হ'ব। ঘৰ, মাটি বা অন্য কোনো সম্পত্তিৰ সৈতে জড়িত কামত কিছু ইতিবাচক অগ্ৰগতি দেখা যাব পাৰে। যদি কিবা কিনা বেচাৰ পৰিকল্পনা আছে, তেন্তে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰাৰ পিছতহে সিদ্ধান্ত লওক। খৰখেদাকৈ কৰা সিদ্ধান্তৰ বাবে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। এই সপ্তাহত কোনো আত্মীয় বা চিনাকি ব্যক্তিয়ে টকা পইচাৰ সহায় বিচাৰিব পাৰে। সহায় কৰাৰ আগতে নিজৰ আৰ্থিক অৱস্থাত বিবেচনা কৰক। ধাৰ দিয়াৰ ক্ষেত্ৰত লিখিত হিচাপ ৰাখিলে ভৱিষ্যতে ভুল বুজাবুজি এৰাব পাৰিব। সপ্তাহৰ শেষৰ ফালে হঠাতে কোনো সুখবৰ বা অতিৰিক্ত ইনকামৰ নতুন সুযোগ আহিব পাৰে। যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবি আছে, তেওঁলোকৰ বাবে পৰিকল্পনা আৰম্ভ কৰাৰ সময় ভাল, কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে অভিজ্ঞ লোকৰ পৰামৰ্শ লোৱাটো বুদ্ধিমানৰ কাম হ'ব। বিশেষ সাৱধানবাণী। এই সময়ত লোভত পৰি অধিক লাভৰ প্ৰতিশ্ৰুতি দিয়া কোনো আঁচনি, অনলাইন ইনভেষ্ট বা অচিনাকি লোকৰ কথাত বিশ্বাস কৰি ধন নিদিব। ধৈৰ্য আৰু বিচক্ষণতাই আপোনাৰ ধন সম্পত্তিত সুৰক্ষিত ৰাখিব। পৰামৰ্শ: ইনকাম বৃদ্ধি হোৱাৰ লগে লগে সঞ্চয়ৰ অভ্যাস গঢ়ি তোলক। অপ্ৰয়োজনীয় খৰচ কমাওক আৰু প্ৰতিটো আকৰ্ষিত আৰ্থিক সিদ্ধান্ত ভাবি চিন্তি লওক। এই অভ্যাসে ভৱিষ্যতে আপোনাৰ আৰ্থিক স্থিৰতা আৰু সমৃদ্ধিৰ ভিত্তি শক্তিশালী কৰিব। কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। ২৬ৰ পৰা ৩১ জুলাইলৈকে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে কৰ্মজীৱনত ইতিবাচক পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। আপুনি যি পৰিশ্ৰম আৰু নিষ্ঠাৰে কাম কৰি আছে, তাৰ ফল লাহে লাহে পোৱাৰ সময় আহি আহিছে। এই সপ্তাহত আপোনাৰ দক্ষতা আৰু নেতৃত্বৰ গুণ বহুতে লক্ষ্য কৰিব পাৰে। চাকৰিয়াল লোকসকলৰ বাবে নতুন দায়িত্ব, নতুন প্ৰজেক্ট বা ঊৰ্ধ্বতন বিষয়াৰ পৰা প্ৰশংসা লাভ কৰাৰ সম্ভাৱনা আছে। কিছুমানৰ বাবে বদলি ট্ৰেন্সফাৰ, পদোন্নতি বা নতুন সুযোগৰ কথাও আলোচনা হ'ব পাৰে। কিন্তু অফিচৰ ৰাজনীতি বা সহকৰ্মীৰ ঈৰ্ষাৰ পৰা অলপ সাৱধান থাকিব। নিজৰ কাম নিষ্ঠাৰে কৰি যাওক, অযথা তৰ্ক বিতৰ্কত নোসোমাব। যিসকলে নতুন চাকৰি বিচাৰি আছে, তেওঁলোকৰ বাবে এই সপ্তাহত সাক্ষাৎকাৰ, ফোন কল বা ইতিবাচক খবৰ অহাৰ সম্ভাৱনা বেছি। নিজৰ আত্মবিশ্বাস বজাই ৰাখক আৰু সুযোগ আহিলে সাহসেৰে আগবাঢ়ক। ব্যৱসায়ীসকলৰ বাবে এই সময়ত বিক্ৰী বৃদ্ধি পাব, নতুন গ্ৰাহক আৰু নতুন ব্যৱসায়িক সম্পৰ্ক গঢ়ি উঠাৰ সম্ভাৱনা আছে। যদি আপুনি খুচুৰা ব্যৱসায়, অনলাইন ব্যৱসায় বা খাদ্য সামগ্ৰীৰ ব্যৱসায়ৰ সৈতে জড়িত, তেন্তে লাভ আগৰ তুলনাত উন্নত হ'ব পাৰে, কিন্তু অংশীদাৰৰ সৈতে সকলো হিচাপ নিকাচ স্পষ্ট কৰি ৰাখিব। এই সপ্তাহত নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে, কিন্তু সকলো তথ্য আৰু বজাৰৰ অৱস্থা ভালদৰে বুজি লোৱাৰ পিছতহে ডাঙৰ ইনভেষ্ট কৰক। তৎক্ষণাত ডাঙৰ আশাত খৰখেদাকৈ সিদ্ধান্ত নল'ব। বিশেষ সাৱধানবাণী। কৰ্মক্ষেত্ৰত নিজৰ গোপন পৰিকল্পনা বা ভৱিষ্যতৰ লক্ষ্য সকলোৰে আগত প্ৰকাশ নকৰিব। কোনো নথিপত্ৰ নপঢ়াকৈ চহী নকৰিব আৰু আনৰ প্ৰতিশ্ৰুতিত অন্ধবিশ্বাস নকৰিব। সফলতাৰ চাবিকাঠি। এই সপ্তাহত আপোনাৰ সাহস, আত্মবিশ্বাস আৰু কঠোৰ পৰিশ্ৰমেই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি। ধৈৰ্য ধৰি আগবাঢ়িলে কৰ্মজীৱন আৰু ব্যৱসায় দুয়োটা ক্ষেত্ৰতে নতুন সফলতাৰ দুৱাৰ মুকলি হ'ব পাৰে। তাৰপিছত আহিছোঁ
প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত কেনেকুৱা থাকিব মেঘ ৰাশিৰ বাবে এই সপ্তাহটো 26 পৰা 31 জুলাই মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে প্ৰেম আৰু পৰিয়ালৰ ক্ষেত্ৰত সময়তো অনুভূতি বিশ্বাস আৰু বুজাবুজিৰ ওপৰত নিৰ্ভৰশীল হ'ব। এই সপ্তাহত আপোনাৰ এটা সৰু সিদ্ধান্তই সম্পৰ্কক অধিক মজবুত কৰিব পাৰে, আনহাতে খং বা অহংকাৰৰ বাবে অযথা দূৰত্ব সৃষ্টি কৰিব পাৰে। সেয়েহে ধৈৰ্য আৰু মৰমেৰে সকলো কথা সমাধান কৰিবলৈ চেষ্টা কৰক। যিসকল অবিবাহিত তেওঁলোকৰ জীৱনত নতুন মানুহৰ আগমন বা পুৰণি পৰিচয়ৰ পৰা নতুন সম্পৰ্কৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক মনৰ কথা ক'ব বিচাৰিছে তেন্তে এই সপ্তাহত ভাল সুযোগ পাব পাৰে, কিন্তু কেৱল আকৰ্ষণ দেখি সিদ্ধান্ত নল'ব। মানুহজনৰ স্বভাৱ আৰু সততা ভালদৰে বুজিবলৈ দিয়ক। যিসকল প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ বাবে এই সপ্তাহত সম্পৰ্ক অধিক গভীৰ হ'ব পাৰে। একেলগে সময় কটোৱা, ইজনে সিজনৰ অনুভূতি বুজি পোৱা আৰু খোলাখুলিকৈ কথা কোৱাটোৱে সম্পৰ্কক অধিক মধুৰ কৰি তুলিব। কিন্তু তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সংগীক সন্দেহ নকৰিব। বিশ্বাস ভাঙিলে সম্পৰ্ক পুনৰ আগৰ দৰে কৰাটো সহজ নহয়। বিবাহিত দম্পতীৰ বাবে পৰিয়ালৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় যেনে আৰ্থিক পৰিকল্পনা, সন্তানৰ শিক্ষা বা ঘৰুৱা দায়িত্বক লৈ আলোচনা হ'ব পাৰে। মতভেদ হ'লেও শান্তভাৱে কথা পাতিলে সমাধান সহজে ওলাই আহিব। এই সপ্তাহত সংগীৰ মতামতক সন্মান দিয়াটো অতি গুৰুত্বপূৰ্ণ। পৰিয়ালৰ ক্ষেত্ৰত ঘৰত আনন্দৰ পৰিৱেশ থাকিব পাৰে। বহুদিনৰ পৰা দেখা নোপোৱা আত্মীয় বা বন্ধুৰ সৈতে পুনৰ সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে। ঘৰত কোনো শুভ কামৰ পৰিকল্পনা আৰম্ভ হ'ব পাৰে, কিন্তু পৰিয়ালৰ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি অলপ মনোযোগ দিয়ক। যদি আগতে কোনো ভুল বুজাবুজি বা মনোমালিন্য হৈছিল তেন্তে এই সপ্তাহত মিলা-মিছা কৰাৰ সুযোগ আহিব পাৰে। প্ৰথমতে কথা পাতিবলৈ আগবাঢ়িলে সম্পৰ্ক পুনৰ আগৰ দৰে উষ্ণতা হ'ব পাৰে। বিশেষ সাৱধানবাণী, খং, জেদ আৰু অহংকাৰ এই সপ্তাহত আপোনাৰ সম্পৰ্কৰ আটাইতকৈ ডাঙৰ শত্ৰু হ'ব পাৰে। সামাজিক মাধ্যমত দেখা বা আনৰ কথা কোৱাৰ ওপৰত ভিত্তি কৰি কোনো সিদ্ধান্ত নল'ব। প্ৰথমতে সত্যটো জানি লওক, তাৰপিছতহে মতামত গঢ়ি তোলক। প্ৰেম আৰু পৰিয়ালৰ পৰামৰ্শ, প্ৰতিদিনে অলপ সময় নিজৰ প্ৰিয়জন আৰু পৰিয়ালৰ সৈতে সময় কটাওক। এটা আন্তৰিক কথা, এটা হাঁহি বা এটা সৰু প্ৰশংসাই বহু ডাঙৰ ভুল বুজাবুজি আঁতৰাব পাৰে। এই সপ্তাহত মৰম, বিশ্বাস আৰু সন্মানেই আপোনাৰ জীৱনলৈ সুখ শান্তি কঢ়িয়াই আনিব। এই সপ্তাহত কোনজন মানুহক বিশ্বাস কৰিব আৰু কোনটো কাম একেবাৰে নকৰিব। এই সপ্তাহত মেঘ ৰাশিৰ ব্যক্তিসকল সকলোতকৈ বেছি বিশ্বাস কৰিব লাগে সেইসকল মানুহক যিসকলে আগতেও কঠিন সময়ত আপোনাৰ কাষত থিয় দিছিল। পৰিয়ালৰ জ্যেষ্ঠ সদস্য, বহুদিনীয়া বিশ্বস্ত বন্ধু বা অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে লাভজনক হ'ব পাৰে। কেৱল মিঠা কথা কোৱা বা হঠাতে অতি ঘনিষ্ঠ হ'ব বিচৰা মানুহৰ ওপৰত সহজে বিশ্বাস নকৰিব। কৰ্মক্ষেত্ৰত নিজৰ পৰিকল্পনা বা ভৱিষ্যতৰ লক্ষ্য সকলোৰে আগত প্ৰকাশ নকৰিব। কিছুমান মানুহে আপোনাৰ সফলতাত হিংসা কৰিব পাৰে আৰু আপোনাৰ সুযোগ নষ্ট কৰিবলৈ চেষ্টা কৰিব পাৰে। নিজৰ কামৰ ফলাফলেৰে আপোনাৰ উত্তৰ হওক। এই কামবোৰ একেবাৰেই নকৰিব। খং বা আৱেগত ডাঙৰ সিদ্ধান্ত নল'ব। নপঢ়াকৈ কোনো নথি-পত্ৰ বা চুক্তিত চহী নকৰিব। অচিনাকি লোকৰ কথাত বিশ্বাস কৰি ধন ইনভেষ্ট নকৰিব। তৎক্ষণাত অধিক লাভৰ লোভত পৰি কোনো ব্যৱসায়িক সিদ্ধান্ত নল'ব। প্ৰেম বা পৰিয়ালৰ বিষয়ত তৃতীয় ব্যক্তিৰ কথাত বিশ্বাস কৰি সম্পৰ্ক নষ্ট নকৰিব। অযথা তৰ্ক-বিতৰ্ক, অহংকাৰ বা জেদেৰে নিজৰ ভাল সুযোগ হেৰুৱাব নালাগে। বিশেষ পৰামৰ্শ, এই সপ্তাহত কথা কম কওক, বেছি কাম কৰক। নিজৰ অন্তৰ্দৃষ্টি আৰু অভিজ্ঞতাক বিশ্বাস কৰক। ধৈৰ্য, বিচক্ষণতা আৰু সঠিক সময়ত সঠিক সিদ্ধান্তই আপোনাক বহু সমস্যাৰ পৰা বচাব আৰু সফলতাৰ পথত আগুৱাই নিব। বহু সময়ত নীৰৱতাই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। নৱদম্পতীসকল, এতিয়া লৈ আহিছোঁ আপোনালোকৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰ। এই সপ্তাহত আটাইতকৈ শুভ তাৰিখ হ'ব 29 জুলাই আৰু 31 জুলাই। এই দুয়োটা দিনত নতুন কাম আৰম্ভ কৰা, চাকৰি আবেদন কৰা, ব্যৱসায়িক চুক্তি কৰা, গুৰুত্বপূৰ্ণ আলোচনা বা ধন সম্পত্তি সম্পৰ্কীয় সিদ্ধান্ত লোৱা অধিক শুভ হ'ব পাৰে। শুভ সংখ্যা 1, 9, 18। এই সংখ্যাবোৰে আত্মবিশ্বাস, নেতৃত্ব আৰু সফলতাৰ শক্তিক প্ৰতিনিধিত্ব কৰে। গুৰুত্বপূৰ্ণ কামত এই সংখ্যাবোৰৰ উপস্থিতি আপোনাৰ বাবে শুভ বুলি গণ্য কৰা হয়। শুভ ৰং ৰঙা আৰু কমলা। এই ৰং দুটাই মেঘ ৰাশিৰ স্বাভাৱিক শক্তি, সাহস আৰু আত্মবিশ্বাস বৃদ্ধি কৰাত সহায়ক বুলি জ্যোতিষশাস্ত্ৰত বিশ্বাস কৰা হয়। শক্তিশালী প্ৰতিকাৰ, মঙলবাৰে পুৱা গা ধুই হনুমানজীৰ সন্মুখত এটা ঘিউৰ চাকি জ্বলাওক আৰু ওম
হনুমতী নম এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ইয়াৰ লগতে দৰিদ্ৰ বা প্ৰয়োজনীয় ব্যক্তিক ৰঙা ৰঙৰ ফল বা খাদ্যবস্তু দান কৰিলে মংগল গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি হ'ব। বিশেষ সাৱধানবাণী, এই সপ্তাহত খং নিয়ন্ত্ৰণ ৰাখক, খৰখেদাকৈ সিদ্ধান্ত লোৱা বা কাৰোবাক টান কথা কোৱাই শুভ কাম কমাই দিব পাৰে। ভাগ্যৰ মেছেজ, এই সপ্তাহত আপোনাৰ সাহস আৰু আত্মবিশ্বাসেই আপোনাৰ আটাইতকৈ ডাঙৰ ভাগ্য। সঠিক সময়ত সঠিক পদক্ষেপ ল'ব পাৰিলে বহুদিন ধৰি অপেক্ষা কৰি থকা এটা ভাল সুযোগ আপোনাৰ জীৱনত আহিব পাৰে। বন্ধু বান্ধৱীসকল, এয়া আছিল মেঘ ৰাশিৰ বাবে 26 পৰা 31 জুলাই 2026 সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যসমূহে আপোনাক আগন্তুক দিনবোৰৰ বাবে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱী আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখক, যাতে প্ৰতিদিনে এনেকুৱা ধৰণৰ জ্যোতিষ সম্পৰ্কীয় সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল আপুনি সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। তলৰ কমেণ্টত নিশ্চয় লিখিব, জয় হনুমান। আপোনাৰ সকলো মনোকামনা পূৰণ হওক। আপোনাৰ জীৱনত সুখ, শান্তি, সুস্বাস্থ্য, ধন সমৃদ্ধি আৰু সফলতা হওক। এই শুভকামনাৰে আজিৰ ভিডিঅ'টো ইয়াতেই শেষ কৰিছোঁ। পুনৰ লগ পাম অহা ভিডিঅ'ত। ধন্যবাদ।